পুরা বংলা বকিয়াল ভিতৰ বিজিকে তিনিআলিৰ ওচৰত এজোপা আপোনাৰ আহত গছৰ ওপৰত এডাল অজগৰ সাপ ৰাতিপুৱাৰ পৰা বগাই উঠি আছিলে তাত। সেই অজগৰডাল পাতটোকা মানুহে আৰু পথৰ বাটৰুৱাই দেখি পেলাই ওচৰৰ মানুহক কোৱাত তেতিয়া হৈ জুই লাগিলে আৰু পাতটোকা মানুহ আছিলে সেইখিনিত বাগানখনৰ ওচৰতে। তেনে তেওঁলোকেও চিঞৰ বাখৰ লগাত তাৰপৰা মোক আমাৰ বকিয়াল বিট অফিচাৰক ফোন কৰিলে। ফোন কৰাত মই আৰু স্থানীয় যুৱকসকলক ফোন কৰাত মই আহি বকিয়াল বিটৰ বিজিকে ওচৰত উপস্থিত হৈ পেলাই অজগৰটো উদ্ধাৰ কৰিলোঁ। অজগৰটো যথেষ্ট ডাঙৰে। এতিয়া সেইডাল আনি আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক চমজাই পেলাই সেইডাল আমাৰ দেওপাহাৰ বনাঞ্চলত মুকলি কৰি দিম বুলি সেইডাল লৈ অহা হৈছে। অনুমানিক সেইডাল 25 কেজিৰ ভিতৰত দীঘলটো 9 ফুটমান হ'ব। পুৰা বংলা বকিয়াল ভিতৰ বিজিকে তিনিআলিৰ ওচৰত এজোপা আপোনাৰ আহত গছৰ ওপৰত এডাল অজগৰ সাপ ৰাতিপুৱাৰ পৰা বগাই উঠি আছিলে তাত। সেই অজগৰডাল পাতটোকা মানুহে আৰু পথৰ বাটৰুৱাই দেখি পেলাই ওচৰৰ মানুহক কোৱাত তেতিয়া হৈ জুই লাগিলে আৰু পাতটোকা মানুহ আছিলে সেইখিনিত বাগানখনৰ ওচৰতে। তেনে তেওঁলোকেও চিঞৰ বাখৰ লগাত তাৰপৰা মোক আমাৰ বকিয়াল বিট অফিচাৰক ফোন কৰিলে। ফোন কৰাত মই আৰু স্থানীয় যুৱকসকলক ফোন কৰাত মই আহি বকিয়াল বিটৰ বিজিকে ওচৰত উপস্থিত হৈ পেলাই অজগৰটো উদ্ধাৰ কৰিলোঁ। অজগৰটো যথেষ্ট ডাঙৰে। এতিয়া সেইডাল আনি আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক চমজাই পেলাই সেইডাল আমাৰ দেওপাহাৰ বনাঞ্চলত মুকলি কৰি দিম বুলি সেইডাল লৈ অহা হৈছে। অনুমানিক সেইডাল 25 কেজিৰ ভিতৰত দীঘলটো 9 ফুটমান হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।